নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ এইটো টিপ চেনেললৈ। তোমালোকে যদি এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা 2026 বৰ্ষত, তেনেহ'লে তোমালোকৰ কাৰণে এইটো ভিডিঅ' খুবেই ইম্পৰ্টেণ্ট হ'ব। কিয়নো আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ যি ইতিহাস আছে, সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডত 5টা মুঠ অধ্যায় আছে, চেপ্টাৰ আছে। এই 5টা চেপ্টাৰৰ পৰা তোমালোকৰ কি কি MCQ ইম্পৰ্টেণ্ট আছে সেইখিনি মই এনচাৰৰ লগতে মই লৈ আহিছোঁ। আৰু তোমালোকৰ 2 নম্বৰী, 3 নম্বৰী, 4 নম্বৰী নহ'লে 5 নম্বৰী পৰ্যন্ত তোমালোকৰ ছ'চিয়েল সায়েন্সত ইতিহাস খণ্ডৰ পৰা কিন্তু প্ৰশ্ন আহে। গতিকে সেই দীঘলীয়া প্ৰশ্নৰ উত্তৰো মই লৈ আহিছোঁ কি কি ইম্পৰ্টেণ্ট আছে তাৰে পৰা। ইয়াৰ পৰা পঢ়িলে তোমালোকে নিশ্চয়কৈ কমন পাই যাবা। এইটো ভিডিঅ' মই বনোৱাৰ এটাই উদ্দেশ্য, তোমালোকে জাষ্ট অকণমান তোমালোকৰ যিটো লোডটো হৈ আছে লোডটো অকণমান কমাই দিয়া, ঠিক আছে। সেইকাৰণে মই ইম্পৰ্টেণ্টখিনি বাছি লৈ তোমালোকৰ সন্মুখত মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজি মই তোমালোকৰ ইতিহাস খণ্ডৰ কি কি ইম্পৰ্টেণ্ট আছে সেইখিনি মই তোমালোকক দেখাই দিম। আৰু নেক্সট ভিডিঅ'ত জিঅ'গ্ৰাফি দেখাই দিম, অৰ্থাৎ ভূগোল। তাৰপিছত মই অৰ্থনীতি বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞান দেখাই দিম, ঠিক আছে। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে এইটো MCQ তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। প্ৰথমতে আমাক দিছে যে এছাৰশ্যন দিছে, দাবী দিছে, কৈছে যে স্বদেশী আন্দোলনে ভাৰতত ঔদ্যোগিক উন্নয়নৰ আৰম্ভণি কৰিছিল। আৰু যুক্তিটো দিছে, ৰিজন দিছে কি যে এই আন্দোলনে বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তু গ্ৰহণৰ ওপৰত গুৰুত্ব দিছিল। গতিকে দাবী আৰু যুক্তিটো চোৱা তোমালোকে যে স্বদেশী আন্দোলনে ভাৰতত ঔদ্যোগিক উন্নয়নৰ আৰম্ভণি কৰিছিল, গতিকে এইটো ঠিকে আছে। আৰু যুক্তি দিছে যে এই আন্দোলনে বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তুৰ গ্ৰহণৰ ওপৰত গুৰুত্ব দিছিল, গতিকে যুক্তিও ঠিকে আছে। এতিয়া অপশ্যন চাম। অপশ্যন এ কৈছে যে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ আৰু ৰিজনে অৰ্থাৎ যুক্তিয়ে দাবীৰ শুদ্ধকৈ ব্যাখ্যা কৰিছে। গতিকে এই নম্বৰটোৱে শুদ্ধ হৈ যাব, ঠিক আছে। গতিকে এ এনচাৰ হৈ যাব। বাকী আৰু বি চি ডি পঢ়িব নালাগে যে এ শুদ্ধ কিন্তু আৰ অশুদ্ধ, এ আৰু আৰ দুয়োটাই অশুদ্ধ, এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰে এ শুদ্ধকৈ ব্যাখ্যা কৰা নাই, গতিকে ব্যাখ্যা কৰিছে, গতিকে এই নম্বৰটো শুদ্ধ উত্তৰ হৈ যাব, ঠিক আছে। এতিয়া এইটো MCQ ইম্পৰ্টেণ্ট, 10 নম্বৰটো, যে বংগ বিভাজনৰ প্ৰতিবাদত কোনে নাইটহুড উপাধি পৰিত্যাগ কৰিছিল। অপশ্যন এ দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ, বি দিছে অৰবিন্দ ঘোষ, আৰু চি আৰু ডি অপশ্যন নেক্সট পেজত আছে, গতিকে নেক্সট পেজ চাব দৰকাৰ নাই। ইয়াতে আমাৰ এনচাৰ আছে, কিয়নো বংগ বিভাজনৰ প্ৰতিবাদত নাইটহুড উপাধি কোনে পৰিত্যাগ কৰিছিলে? ৰবীন্দ্ৰনাথ ঠাকুৰে পৰিত্যাগ কৰিছিলে, গতিকে এই নম্বৰটো আমাৰ এনচাৰ হৈ পৰিব। বুজি পালা? এতিয়া এইটো প্ৰশ্ন তোমালোকৰ এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট, 14 নম্বৰটো, যে কাৰ নেতৃত্বত কংগ্ৰেছে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰিছিল। এ দি আছে মহাত্মা গান্ধী, বি দি আছে সুভাষ চন্দ্ৰ বসু, চি দি আছে জৱাহৰলাল নেহৰু, আৰু ডি দি আছে অৰবিন্দ ঘোষ। গতিকে কাৰ নেতৃত্বত কংগ্ৰেছে পূৰ্ণ স্বৰাজ দাবী উপস্থাপন কৰিছিল বা উত্থাপন কৰিছিল? গতিকে জৱাহৰলাল নেহৰুৰ কিহত? নেতৃত্বত, গতিকে চি নম্বৰটো শুদ্ধ উত্তৰ হৈ যাব। বুজি পালা? এতিয়া এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট। ইয়াত দাবী আমাক দিছে, এছাৰশ্যন দিছে কি যে কংগ্ৰেছে চাইমন কমিশ্যন বৰ্জন কৰিছিল, গতিকে এইটো শুদ্ধ আছে। এতিয়া আমি নেক্সট চাম। নেক্সট আমাক যুক্তি দিছে, ৰিজনটো দিছে কি যে কমিশ্যনখনৰ পৰামৰ্শত ভাৰতক স্বশাসন প্ৰদান কৰাৰ কোনো ইংগিত নাছিল। গতিকে দাবী আৰু যুক্তি ঠিকে আছে, গতিকে ক'ত মিলিব? এ শুদ্ধ কিন্তু আৰ অশুদ্ধ, এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু এ এক শুদ্ধকৈ ব্যাখ্যা কৰিছে, গতিকে বি নম্বৰটো আমাৰ এনচাৰ হৈ যাব, ঠিক আছে। এনেকুৱা ধৰণৰ MCQ খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে, ঠিক আছে, মেট্ৰিক পৰীক্ষাৰ কাৰণে। এতিয়া এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে যে ব্ৰিটিছ চৰকাৰে টিকট কৰ প্ৰৱৰ্তন কৰিছিল কিমান চনত? 1853 চনত নে 1857 চনত নে 1858 চনত নে 1860 চনত? গতিকে ব্ৰিটিছ চৰকাৰে টিকট কৰ প্ৰৱৰ্তন কৰিছিলে 1853 অৰ্থাৎ 1853 চনত, গতিকে এই নম্বৰটো শুদ্ধ উত্তৰ হৈ যাব। বুজি পাইছা? এতিয়া এইটো প্ৰশ্ন চোৱা, এইটো MCQ ইম্পৰ্টেণ্ট,
যে তলৰ তত্ত্বসমূহৰ কোনকেইটা ফুলগুৰি ধোৱাৰ বা ধাৱাৰ ক্ষেত্ৰত শুদ্ধ। আমাক কৈছে এই নম্বৰ অপশ্যনটো কৈছে যে এই বিদ্ৰোহত মূলত মিচিং সম্প্ৰদায়ৰ মাজত সংঘটিত হৈছিল। বি নম্বৰটো দিছে যে এই বিদ্ৰোহৰ মূল কাৰণ আছিল 1861 চনৰ আফু খেতি নিষিদ্ধকৰণ। ঠিক আছে। তাৰপিছত চি দিছে যে কেপ্টেইন হলৰয়ডৰ এই বিদ্ৰোহত মৃত্যু হৈছিল। আৰু ডি দিছে যে এই বিদ্ৰোহে 19 শতিকাৰ শেষৰ ফালে সংঘটিত কৃষক বিদ্ৰোহত উৎসাহ যোগাইছিল। গতিকে এইটো হ'বই নোৱাৰে ডি নম্বৰটো। গতিকে বি নম্বৰটো ঠিকে আছে যে এই বিদ্ৰোহৰ মূল কাৰণ আছিল 1861 চনৰ আফু খেতি নিষিদ্ধকৰণ। এই নম্বৰ কৈছে যে এই বিদ্ৰোহ মূলত মিচিং সম্প্ৰদায়ৰ মাজত সংঘটিত হৈছিল। গতিকে এইটো নহয়, এই নম্বৰটো নহয়, বি নম্বৰটো ঠিকে আছে। চি কৈছে যে কেপ্টেইন হলৰয়ডৰ এই বিদ্ৰোহত মৃত্যু হৈছিল। গতিকে ইয়াৰ মৃত্যু হৈছিলে, ঠিকে আছে। গতিকে বি আৰু চি শুদ্ধ হ'ব। চ' অপশ্যন চিটো শুদ্ধ হ'ব, বি আৰু চি শুদ্ধ হ'ব। গতিকে অপশ্যন চিটো আমাৰ ইয়াৰ কাৰণে এনচাৰটো হৈ পৰিব। বুজি পালা? এতিয়া এইটো MCQ চোৱা। কৈছে যে তলৰ উক্তিকেইটা বিচাৰ কৰা আৰু সেইকেইটা কোনটো আন্দোলনৰ লগত জড়িত। এই নম্বৰ কৈছে যে এই আন্দোলনৰ সময়ত অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ সাংগঠনিক আৰু অৰ্থনৈতিক অৱস্থা শোচনীয় আছিল। গতিকে কোনটো আন্দোলনত? আৰু বি নম্বৰ কৈছে যে ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ J.R. কানিংহাম চাৰ্কুলাৰ জাৰি কৰিছিল। গতিকে এইটো আছিলে অসহযোগ আন্দোলন, একচুৱেলি নন কৰ্পৰেটিভ মুভমেণ্ট। গতিকে অপশ্যন বি হ'ব শুদ্ধ। অসহযোগ আন্দোলনত এনেকুৱা কৰিছিলে। ঠিক আছে, কানিংহাম চাৰ্কুলাৰ জাৰি কৰিছিলে। গতিকে অসহযোগ আন্দোলন। সেইকাৰণে তোমালোকৰ সমাজ বিজ্ঞান ছ'চিয়েল ছায়েন্স কিতাপখন ভালকৈ পঢ়িব লাগিব। যিখিনি আন্দোলনৰ বিষয়ে দিছে, স্বদেশী আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন, সেইবিলাকত অকণমান পঢ়িবা আৰু সেইবিলাকত কি কি ঘটনা হৈছিলে সেইবিলাক জানি থবা, কিয়নো ভিতৰৰ পৰা তোমালোকৰ MCQ বনাই দিব। ঠিক আছে। চ' এইটো MCQ ইম্পৰ্টেণ্ট আছিলে। এতিয়া এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট যে যুক্তি দিছে যে ইংৰাজ চৰকাৰে 1911 চনত বংগ বিভাজন বাতিল কৰে আৰু কাৰণটো দিছে যে কিয় বাতিল কৰে, যে বংগভংগ বাতিলে ব্ৰিটিছ চৰকাৰৰ পৰাজয় ব্যৰ্থতা প্ৰকাশ কৰি গ'ল। চ' তোমালোকৰ যদি পৰীক্ষাত যদি যুক্তি আৰু কাৰণ থাকে তেনেহ'লে সেইটোৰ বেছি সম্ভাৱনা থাকে দুয়োটাই শুদ্ধ আৰু শুদ্ধ ব্যাখ্যা। ঠিক আছে। চ' গতিকে য'ত সেইটো আছে তোমালোকে সেইটো বোলে অকণমান চাবা যে দুয়োটাই ঠিকে আছে নে নাই। বেছি সংখ্যক দুয়োটাই কিন্তু ঠিকে থাকে, সেইটো অকণমান মই ভিতৰুৱা হৈ ক'লোঁ। মানে বেছি তেনেকুৱা অকণমান ব্যতিক্ৰম থাকিব পাৰে যে যুক্তিটো আৰু কাৰণটো মিল নাথাকিব, অশুদ্ধ থাকিব, কিন্তু বেছিভাগ কি হয় যে মিল থাকে। চ' এইটোতো ঠিকে আছে যে ইংৰাজ চৰকাৰে 1911 চনত বংগ বিভাজন বাতিল কৰি কি হ'ল, তাৰ কিয় বাতিল কৰিছে, কাৰণ ব্ৰিটিছ চৰকাৰৰ পৰাজয় ব্যৰ্থতা প্ৰকাশ কৰি এইটো বাতিল কৰিছে, কাৰণ ব্ৰিটিছ চৰকাৰৰ ব্যৰ্থতা প্ৰকাশ পাইছিলে। চ' গতিকে চি নম্বৰটো শুদ্ধ হ'ব যে এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ এৰ সঠিক ব্যাখ্যা। ঠিক আছে। এতিয়া এইটো প্ৰশ্ন প্ৰতিবাৰে অহা দেখা যায় যে অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল। গতিকে কিমান চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিলে? চ' এ দি আছে 1840, বি দি আছে 1841, চি দি আছে 1843 আৰু ডি দি আছে 1845। গতিকে 1843 আমি জানো যে অসমত দাস প্ৰথা নিষিদ্ধ কৰিছিল ব্ৰিটিছে। চ' গতিকে 1843 হ'ব এনচাৰটো। তাৰ পিছৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট যে উক্তি দিছে আমাক এছাৰশ্যন যে 1857 চনৰ বিদ্ৰোহে অসমত বৃহৎ সামৰিক বিদ্ৰোহৰ সৃষ্টি কৰিছিল। এইটো শুদ্ধ। আৰু যুক্তি দিছে যে এই বিদ্ৰোহে অসমীয়াৰ মাজত ব্ৰিটিছ বিৰোধী জাগৰণৰ বীজ সঞ্চাৰ কৰিছিল। গতিকে এই ব্ৰিটিছ বিৰোধী জাগৰণৰ বীজ সঞ্চাৰ কৰিছিল বাবেহে 1857 চনৰ বিদ্ৰোহে অসমত বৃহৎ সামৰিক বিদ্ৰোহ সৃষ্টি কৰিছিলে। গতিকে দুয়োটাই শুদ্ধ। গতিকে এনচাৰটো হৈ যাব অপশ্যন এ। উক্তি এ আৰু উক্তি আৰ দুয়োটাই শুদ্ধ। ঠিক আছে। এতিয়া এইটো MCQ চোৱা যে চাইমন কমিশ্যন ভাৰতলৈ অহাৰ সময়ত কোনে পুলিচৰ লাঠি চালনাত মৃত্যুবৰণ কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো কিন্তু। ঠিক আছে। চ' আমাক এনচাৰত দিয়া আছে, অপশ্যনত দিয়া আছে যে মহাত্মা গান্ধী, বি দি আছে জন চাইমন, চি দি আছে লালা ৰাজপথ ৰায় আৰু ডি দি আছে মনিৰাম দেৱান। চ' মনত ৰাখিবা
যেতিয়া চাইমন কমিশ্যন ভাৰতলৈ আহিছিলে তেতিয়া পুলিচৰ লাঠি চালনাত মৃত্যুবৰণ কোনে কৰিছিলে? লালা লাজপত ৰায়ে কৰিছিলে। গতিকে চি নম্বৰটো শুদ্ধ হৈ যাব। ঠিক আছে, চি নম্বৰটো এনচাৰ হৈ যাব। তোমালোকে বুজি পালানে? এইটো খুবেই ইম্পৰ্টেণ্ট আছিলে প্ৰশ্নটো। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নটোও ইম্পৰ্টেণ্ট যে অসমৰ প্ৰথম কৃষক বিদ্ৰোহটো হ'ল, গতিকে অসমত কোনটো কৃষক বিদ্ৰোহ প্ৰথমত হৈছিলে? চ' এই কৈছে যে লাচিমা কৃষক বিদ্ৰোহ, বি হৈছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ, চি দিছে জয়ন্তীয়া বিদ্ৰোহ আৰু ডি দিছে ফুলগুৰি ধাবা। চ' গতিকে আমি সকলোৱে জানো অসমৰ যিটো প্ৰথম কৃষক বিদ্ৰোহ আছে সেইটো হৈছে ফুলগুৰি ধাবা। চ' ডি নম্বৰটো আমাৰ এনচাৰ হৈ পৰিব। ঠিক আছে, সকলোৱে বুজি পালোঁ আমি। চ' এইবিলাক প্ৰশ্ন কিন্তু খুবেই ইম্পৰ্টেণ্ট। ঠিক আছে, চ' নেক্সট প্ৰশ্নটো আমাক এইটো আহে যে কাক কাক ফাঁচি দিয়া হৈছিল পিয়লি বৰুৱাৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। চ' এইবাৰ এনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল কিমান চনত ফাঁচি দিয়া হৈছিলে? ঠিক আছে, গতিকে প্ৰশ্নটো এনেকৈ আহিব পাৰে। চ' এনচাৰটো অপশ্যন এ হৈ যাব 1858। গতিকে 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিলে। বা কেতিয়াবা প্ৰশ্ন আহে এনেকৈ ঘূৰাই যে 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিলে? চ' অপশ্যনত থাকে পিয়লি বৰুৱা। গতিকে পিয়লি ফুকন ভুলতে তাতে কিন্তু অপশ্যনত পিয়লি ফুকনো থাকিব। গতিকে পিয়লি ফুকন নহয়, পিয়লি বৰুৱা হয়। এইটো তোমালোকে ভালকৈ চাবা। পিয়লি বৰুৱাক আৰু মণিৰাম দেৱানক দুয়োকে ফাঁচি দিয়া হৈছিলে। ঠিক আছে, চ' তাৰপিছত এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট। আমাক কৈছে দাবী দিছে, কৈছে যে 1857 চনৰ বিদ্ৰোহে ব্ৰিটিছ চৰকাৰক অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছিল। চ' গতিকে এনেকুৱা ধৰণৰ আমি আৰু আগতো পাইছোঁ দাবী, কিন্তু এইবাৰ কাৰণটো অকণমান বেলেগ দিছে চাবা যে বিদ্ৰোহ দমনৰ নামত যথেষ্ট অৰ্থ ব্যয় হৈছিল। ঠিক আছে, চ' বস্তুটো তোমালোকে ভালকৈ ভাবা। কি কৈছিলে যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে মই কৈছিলোঁ যে দুয়োটাই শুদ্ধ হয় বুলি, তথাপি তোমালোকে অকণমান জানাই যে 1857 চনত বিদ্ৰোহ ব্ৰিটিছ চৰকাৰৰ অৰ্থনৈতিক অৱস্থা যেতিয়া শোচনীয় হ'ব, কি হ'ব? টকা খৰচ হ'ব নিশ্চয়কৈ। গতিকে যথেষ্ট অৰ্থ ব্যয় হৈছিল কাৰণে অৰ্থনৈতিক অৱস্থা শোচনীয় হৈ পৰিছিলে। গতিকে দুটা শুদ্ধ। গতিকে এনচাৰটো হ'ব অপশ্যন এ ঠিকে আছে যে দাবী অৰ্থাৎ এছাৰশ্যন আৰু কাৰণ মানে ৰিজন দুটা শুদ্ধ আৰু এৰ শুদ্ধ ব্যাখ্যা। গতিকে এই নম্বৰটোৱে আমাৰ শুদ্ধ হৈ পৰিব। চ' এইটো MCQ চোৱা তোমালোকে 36 নম্বৰ MCQটো যে আমি আগত এটা প্ৰশ্ন পাইছোঁ যে যি বিদ্ৰোহৰ সময়ত বা আন্দোলনত ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইটহুড উপাধি বা নাইট উপাধি পৰিত্যাগ কৰিছিল। কোনে পৰিত্যাগ কৰিছিল? আমি এনচাৰত লিখিছিলোঁ ৰবীন্দ্ৰনাথ ঠাকুৰ। কিন্তু এইবাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ কথা দি দিছে। এইবাৰ কৈছে যে কোনটো আন্দোলনত বা কোনটো প্ৰতিবাদত এই নাইট উপাধিটো পৰিত্যাগ কৰিছিলে। প্ৰশ্ন দিছে তোমালোকে চাবা যে ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল কোনটো আন্দোলনত? এই দিছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত, পুলিচৰ লাঠিচালনাৰ প্ৰতিবাদত, চি দিছে খিলাফত আন্দোলনৰ প্ৰতিবাদত আৰু ডি দিছে অসহযোগ আন্দোলনৰ প্ৰতিবাদত। চ' এইটো তোমালোকে সকলোকে মনত ৰখাটো দৰকাৰ। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো এইবাৰৰ কাৰণে। এইটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত নাইট উপাধিটো ৰবীন্দ্ৰনাথ ঠাকুৰে পৰিত্যাগ কৰিছিলে। গতিকে অপশ্যন এ শুদ্ধ উত্তৰ হৈ যাব। ঠিক আছে, এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট আছিলে। ইম্পৰ্টেণ্ট MCQখিনি মই দি দিলোঁ। এতিয়া তোমালোকে 2-3 নম্বৰৰ কাৰণে এইটো প্ৰশ্ন চাবা যে স্বদেশী আন্দোলনৰ 3টা অৱদানৰ বিষয়ে চমুকৈ লিখা। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট। আৰু এইটো প্ৰশ্ন যে ব্ৰিটিছ বিৰোধী জাগৰণ বুলিলে কি বুজা? অসমত এই জাগৰণ কিদৰে বিকাশ হৈছিল? তোমাৰ মতামত আগবঢ়োৱা। চ' গতিকে এই দুটা প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট। নেক্সট এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট যে অসমত মণিৰাম দেৱানৰ নেতৃত্বত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ উল্লেখ কৰা। এইটো 3 নম্বৰৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াত এটা আছে। ইয়াত এইটো ছবি তোমালোকৰ কিতাপৰ পৰাই উঠাই দিছে, গতিকে কিতাপতে আছে। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন চিত্ৰ চেণ্ট্ৰিক আহিব পাৰে, ইমেজ চেণ্ট্ৰিক। কৈছে যে এই ছবিৰ লগত সংযুক্ত হৈ থকা বিষয়বস্তুৰ ওপৰত এটা চমু ব্যাখ্যা আগবঢ়োৱা। চ' এতিয়া এইটো কোনটো আন্দোলনত এইটো ফটো লোৱা হৈছিল বা এইটো ফটো কিহৰ লগত জড়িত তাৰ ওপৰত ইয়াত ব্যাখ্যা দিব কৈছে। ইয়াত আছে 5 নম্বৰ। ঠিক আছে, যিটো আন্দোলন হ'ব সেইটো আন্দোলনৰ বিষয়ে লিখিব লাগিব মুঠতে। ঠিক আছে, চ' বুজি পাইছা বস্তুটো? কিতাপত ধুনীয়াকৈ আছে এইটো। চ' তোমালোকে নিজে ওলাই পঢ়িবা এইটো।
বুজি পালা? এতিয়া আমি HSLC 2024 কাৰণে যি ছ'চিয়েল ছায়েন্সৰ পেপাৰখন আছিলে সেইখিনি আমি কিছুমান ইম্পৰ্টেণ্ট চাম, কিয়নো 2026 বৰ্ষত তোমালোকে মেট্ৰিক পৰীক্ষা দিব গৈ আছা, সেইকাৰণে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতটো খুবেই ইম্পৰ্টেণ্ট হৈ যায়। চ' 2024 বৰ্ষৰ ছ'চিয়েল ছায়েন্সত এই হিষ্টৰী পাঠৰ পৰা অৰ্থাৎ ইতিহাস খণ্ডৰ পৰা এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডীকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি ছিঙি চুৰমাৰ কৰিব, এইষাৰ কাৰ উক্তি আছিল? চ' কাৰ উক্তি আছিলে? ভাৰত সচিব হাৱাৰ্ড ৰিজলিৰ আছিলে। গতিকে এইটো কিতাপৰ পৰা ধুনীয়াকৈ উঠাই দিছিলে, বহুতো ষ্টুডেণ্টে 2024 বৰ্ষত পঢ়া নাছিলে, সেইকাৰণে কিতাপখন আমাক ভালকৈ পঢ়িব লাগিব। ঠিক আছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট যে 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিলে? চ' কোনটো সিদ্ধান্ত ঘোষণা কৰা হৈছিলে? 1 নম্বৰ কৈছে যে বংগদেশৰ পুনৰ একত্ৰীকৰণ, এইটো কৰিছিলে। তাৰপিছত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ, এইটোও কৰিছিলে। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা পুনৰ স্থানান্তৰকৰণ, অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰকৰণ, এইটোও হৈছিলে। আৰু 4 নম্বৰ যে অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায়, গতিকে এইটো হৈছে। গতিকে চবকেইটাই ঠিকে আছে, গতিকে ডি নম্বৰটো আমাৰ এনচাৰ হৈ পৰিব। চ' এইটো কথা ডাইৰেক্ট উল্লেখ আছিলে আমি প্ৰথম পাঠটো যেতিয়া শেষ কৰিছোঁ লাষ্টত আমাৰ সাৰাংশত। ঠিক আছে, বা আমি কি কি শিকিলোঁ তাতে। সেইকাৰণে মই অলৱেজ কওঁ যে অনুশীলনীৰ ওপৰত যিখিনি বস্তু দিয়া থাকে, তথ্য দিয়া থাকে, সেইখিনি পঢ়িবা। অনুশীলনীৰ প্ৰতিটো ছাবজেক্টতে অনুশীলনীৰ ওপৰত সাৰাংশখিনি দিয়া থাকে, তাৰ পৰা কিন্তু তোমালোকৰ কেতিয়াবা পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়। চ' তাৰপিছত নেক্সট এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট যে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিলে? চ' গতিকে ক'ত প্ৰয়োগ কৰিছিলে? দক্ষিণ আফ্ৰিকাত, গতিকে বি হ'ব উত্তৰটো। এতিয়া নেক্সট এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট যে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল? চ' কাৰ আছিলে? এইটো ডি হ'ব শুদ্ধ উত্তৰ যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিলে। সুভাষ চন্দ্ৰ বসুৱে কৈছিলে যে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। তাৰপিছত এইটো এটা প্ৰশ্ন ইম্পৰ্টেণ্ট যে প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হৈছিলে? চ' এইটো মনত ৰাখিবা, 1946 1946 চনৰ 16 আগষ্টত প্ৰত্যক্ষ দাবী দিৱস পালন কৰা হৈছিলে। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট এটা প্ৰশ্ন আছিলে। নেক্সট এইটো এটা প্ৰশ্ন ইম্পৰ্টেণ্ট যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোন কেইজন সাহিত্যিকক জনা যায়? গতিকে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কোন কেইজনক জনা যায়? গতিকে কোন কেইজনক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱাক জনা যায়, হেমচন্দ্ৰ গোস্বামীক জনা যায় আৰু চন্দ্ৰকুমাৰ আগৰৱালাক জনা যায়। গতিকে গুণাভিৰাম বৰুৱাক জনা নাযায়। গতিকে 2, 3 আৰু 4, গতিকে বি হ'ব শুদ্ধ উত্তৰটো। ঠিক আছে, তেনেকৈ এইটো এটা ইম্পৰ্টেণ্ট কিতাপৰ ভিতৰতে আছে ৰাজতংগিনী অৰ্থাৎ কলহৰণে লিখিছিলে বা কলহনে লিখিছিলে, যে কোনে ৰচনা কৰিছিলে? গতিকে কলহনে। চ' এইটো কিতাপত ধুনীয়াকৈ উল্লেখ আছে, তাতে আৰু বহুতো কিতাপৰ নাম উল্লেখ আছে, সেইখিনি তোমালোকে পঢ়িবা, তাৰ পৰা বনাই দিব পাৰে। ঠিক আছে, এতিয়া আমি লং কুৱেশ্যন চাওঁ। এতিয়া লং কুৱেশ্যনৰ কাৰণে 4 নম্বৰৰ কাৰণে এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট। প্ৰশ্নটো কৈছে যে ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া, এই আন্দোলনক কিয় আগষ্ট বিপ্লৱ বোলা হয়? চ' এইটো এনচাৰ ধুনীয়াকৈ মই দি দিছোঁ, তোমালোকে চোৱা। যে উত্তৰ যে ক্ৰিপছ মিছনৰ বিফলতাই ভাৰতবাসীক বিতুষ্ট কৰি তোলে, ফেচিবাদী বিৰোধী শক্তিসমূহৰ প্ৰতি সহানুভূতিশীল হৈ থাকিলেও দেশৰ প্ৰচলিত পৰিস্থিতি ভাৰতীয় জনসাধাৰণৰ কাৰণে অসহনীয় হৈ পৰিল। চ' গতিকে তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি বহীত ধুনীয়াকৈ লিখি লোৱা ইমান দূৰলৈকে, যে কেইবাজনৰ নেতাক মুকলি কৰি দিয়ে। ঠিক আছে, ধুনীয়াকৈ লিখি ল'বা। চ' মই আৰু গোটেই পঢ়ি নিদিওঁ। চ' এতিয়া এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে। চ' মই এনচাৰখিনি গোটেই পঢ়ি নিদিওঁ, তাৰ কাৰণ তোমাৰ সময় নষ্ট হ'ব। জাষ্ট এনচাৰখিনি দি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা, নহ'লে তোমালোকে এবাৰ ৰিডিং কৰিবা, ধুনীয়া বুজি পালে ধুনীয়াকৈ লিখিব পাৰিব পৰীক্ষাত। ঠিক আছে, চ' এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। চ' এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। চ' উত্তৰটো ইয়াৰ পৰা কৰিবা, মই দেখাই দিওঁ। যে 49 শতিকাৰ মাজভাগত কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা ছাত্ৰসকলে অসমীয়া ভাষা সাহিত্য উন্নয়নৰ অৰ্থে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল। এনেকৈ তোমালোকে লিখিবা, লিখি লাষ্টলৈকে ইয়ালৈ আহি সামৰণিটো মাৰি দিবা। ঠিক আছে, বুজি পালোঁ।
চ' মই আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ধুনীয়াকৈ বুজি পাইছা। চ' ধুনীয়াকৈ বুজি পালে তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এনেকুৱা ভিডিঅ' মই আগন্তুক দিনতো লৈ আহিম। চ' তোমালোকৰ নেক্সট যি ভূগোল পাৰ্ট আছে সেইটো লৈ আহিম, তাৰপিছত ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান লৈ আহিম, আৰু যদি দৰকাৰ হয় মই ইতিহাস খণ্ডৰ আৰু এটা মই পাৰ্ট লৈ আহিম, ঠিক আছে। চ' যিমানখিনি তোমালোকক মই দিছোঁ সেইখিনি তোমালোকে পঢ়ি লোৱা, আৰু যদি তোমালোকৰ হাতত সময় থাকে আৰু এক্সট্ৰাকৈ প্ৰশ্নখিনি তোমালোকে জানিবা আৰু পঢ়িবা, আৰু যিমানখিনি নতুনকৈ যদি কিবা ইম্পৰ্টেণ্ট ওলাই প্ৰশ্ন সেইখিনিও মই তোমালোকৰ সন্মুখত মই ভিডিঅ' আকাৰে লৈ আহিম। চ' সেইখিনি লৈ তোমালোকে টেনশ্যন একেবাৰে নকৰিবা, ঠিক আছে। চ' আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।